করা দয়া মায়া হোক দূর। জয় জয় কৃপাময় দেব যদুপতি। তোমার শরণে মাগো অমূল্য ভকতি। হে পরমানন্দ প্রভু কৃপা সিন্ধু। ভকতি আনন্দ রখ মাগো এক বিন্দু। পতিত পড়িয়া রইলু এ ভবসাগরে। পতিত পাবন নাম ভৈল কিবা তরে। অরুণ শরণে মই পাপী কাতারিও। পতিত পাবন নাম সফল করিও। আতুর ভৈলো হরি বিষয় বিকলে। করি উদ্ধার মুক শরণ কমলে। হে কৃষ্ণ কৃষ্ণ নাথ করা পরিত্রাণ। তনু নাও বুড়িয়াখে নাহিকে জ্ঞান। নাম ধন দিয়া মোকে কিনা বনমালী। দাস পায়া নলবা কমল ঠাকুরালী। নিজ দাস করি হরি মুকে কিনা কিনা। আন ধন নলগয় নাম ধন বিনা। জয় জয় রাম কৃষ্ণ শরণ তোমার। কৃপার সাগর কৃপা করা একবার। দিও দৰ্শন পাৱে পহিলো শৰণ। ভকত জনৰ ধন তুমি নাৰায়ণ। ভকত জনৰ ধন তুমি নারায়ণ। হরে কৃষ্ণ। শ্রী শ্রী
শ্ৰী মাধৱদেৱ বিৰচিত এই সুন্দৰ ঘোষাফাঁকিত তেওঁ বাৰে বাৰে ভগৱন্তৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছে যে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই যেন তেওঁক নিজৰ দাস হিচাপে স্বীকাৰ কৰি তেওঁৰ নামধন প্ৰদান কৰি সেৱাত নিযুক্ত কৰে। দৰাচলতে প্ৰত্যেকজন শুদ্ধ ভক্তই ভগৱানৰ চৰণত দাস হিচাপে থাকি তেওঁৰ নাম ধন লাভ কৰি সেৱাত যুক্ত হৈ থকাটোকে কামনা কৰে। সেয়াই হৈছে তেওঁলোকৰ জীৱনৰ পৰম তথা একমাত্ৰ উদ্দেশ্য। আৰু প্ৰভু শ্ৰীৰামৰ দাস্যৰথত স্থিত ভক্ত বুলি ক'লে আমাৰ সবাতোকৈ প্ৰথমে হনুমানৰ কথাই মনলৈ আহে। আহকচোন আজি আমি ভগৱান শ্ৰীৰামৰ পৰম ভক্ত হনুমানৰ দুটা মধুৰ লীলাৰ বিষয়ে শ্ৰৱণ কৰোঁ। সেইদিনা আছিল কামত লাগি যোৱাৰ দিন। সুগ্ৰীৱে মাত্ৰ এবাৰ মতাৰ লগে লগে হাজাৰ হাজাৰ বানৰ সেনা আহি তাত সমবেত হ'লহি। আৰু কি কৰিব লাগিব সেয়াও তেওঁলোকক অতি সুন্দৰভাৱে বুজাই দিয়া হৈছিল। আৰু এতিয়া একমাত্ৰ লক্ষ্য, একমাত্ৰ কাম সেয়া আছিল সীতাক বিচাৰি উলিওৱা। সেই মুহূৰ্তলৈকে দৰাচলতে কোনেও তেওঁ ক'ত থাকিব পাৰে তাৰ কোনো সঠিক সুংসূত্ৰ হোৱা নাছিল। কেৱল এই কথা জ্ঞাত আছিল যে তেওঁক হৰণ কৰি নিয়া হৈছে আৰু কোনোৱে কৈছে যে তেওঁক হেনো আকাশমাৰ্গেৰে দক্ষিণৰ ফালে হয়তো লৈ যোৱা হৈছে। কিন্তু সেয়া জানি প্ৰায় একো লাভ নোহোৱাৰ দৰে আছিল, যিহেতু এখন উৰন্ত বিমান যিকোনো দিশতে গতি কৰিব পাৰে। হয়তো নিৰীক্ষণ কৰি থকা ব্যক্তিসকলৰ চকুত ধূলা মাৰিবৰ বাবেও দক্ষিণৰ ফালে গতি কৰা যেন দেখুৱাব পাৰে। আনহাতে বানৰ সেনাৰ মাজত উৎসাহৰ ঢৌ বৈ আছিল। সেয়া কেৱল এইবাবেই নহয় যে তেওঁলোকে জীৱনত কেতিয়াও নকৰা কিবা এটা কৰিবৰ বাবে সাজু হৈছিল, বৰঞ্চ ইয়াৰ উপৰিও তেওঁলোক আৰু বেছি উৎসাহী হৈ পৰিছিল, যিহেতু তেওঁলোকে সূৰ্যবংশৰ অতি মহান তথা প্ৰসিদ্ধ ভগৱান শ্ৰীৰামৰ সেৱা কৰিবৰ বাবে এক সুযোগ পাইছিল। অতি কম সময়ৰ ভিতৰতে সেনাৰ প্ৰত্যেকজন বানৰে ভগৱান শ্ৰীৰামৰ প্ৰতি অত্যন্ত প্ৰেম তথা উৎসাহ অনুভৱ কৰিছিল। যেতিয়া তেওঁলোকে গম পালে যে ৰাওনা হোৱাৰ পূৰ্বে ভগৱান শ্ৰীৰামে তেওঁলোকৰ প্ৰত্যেককে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব, সিহঁতৰ মন উল্লাহেৰে নধৰা হৈ পৰিছিল। হয়তো তেওঁলোকৰ জীৱনত প্ৰথমবাৰৰ বাবে বানৰসকলে মানৱ জাতিৰ পৰা ইমান বেছি সন্মান তথা বিশ্বাস লাভ কৰিছিল। আৰু সেয়াও কোনো এজন সাধাৰণ মনুষ্যৰ পৰা নহয়, বৰঞ্চ সবাতোকৈ সন্মানীয় মৰ্যাদা পুৰুষোত্তম স্বয়ং ভগৱান শ্ৰীৰামচন্দ্ৰৰ পৰা। তেওঁলোক সঁচাই অতি কৃতজ্ঞ হৈ পৰিছিল। তেওঁলোক সকলোৱে ভগৱান শ্ৰীৰামচন্দ্ৰৰ সাক্ষাৎ লাভ কৰিবলৈ শাৰী পাতিলে। প্ৰত্যেকজন বানৰে ভগৱান ৰামৰ ওচৰত ৰৈ কৃপা তথা আশীৰ্বাদ লাভ কৰিবৰ বাবে মাত্ৰ কেইছেকেণ্ডমান সময়হে লাভ কৰিছিল। যদিওবা সেয়া খুব কম সময় আছিল, কিন্তু বানৰ সেনাৰ প্ৰত্যেকজন বানৰৰ বাবে সেয়া আছিল অতি সন্তুষ্টি প্ৰদান কৰা এক অনুভৱ। শাৰীটোৰ সবাতোকৈ শেষত হনুমান থিয় হৈ আছিল, অত্যন্ত বিনম্ৰ সহকাৰে। আৰু বাৰে বাৰে ভগৱান শ্ৰীৰামচন্দ্ৰৰ দৃষ্টিয়ে তেওঁক আচলতে বিচাৰি ফুৰিছিল। অৱশেষত যেতিয়া হনুমানৰ পাল পৰিল, ভগৱান শ্ৰীৰাম খুব সুখী হ'ল। কিন্তু তেওঁ নিজৰ ভক্তৰ পৰীক্ষাও ল'ব খুজিছিল। তেওঁ হনুমানক সুধিলে, তুমি ক'ত আছিলা? মই তোমাৰ বাবে ৰৈ আছিলোঁ। তেতিয়া তৎক্ষণাত হনুমান তেওঁৰ সন্মুখলৈ দৌৰি আহিল আৰু তেওঁৰ চৰণযুগল সাৱটি ধৰিলে। প্ৰত্যুত্তৰত ভগৱান শ্ৰীৰামচন্দ্ৰই তললৈ হাউলি হনুমানৰ কান্ধত হাতেৰে স্পৰ্শ কৰিলে তেওঁক তুলিবৰ বাবে। কিন্তু হনুমানে ঠিক সেইদৰেই হাউলি সন্মান সহকাৰে ভগৱানৰ চৰণ স্পৰ্শ কৰিয়েই থাকিয়ে ক'লে,
হে প্ৰভু, দয়া কৰি আপুনি মোক এই ধৰণেই আপোনাৰ চৰণ স্পৰ্শ কৰি থাকিবলৈ অনুমতি প্ৰদান কৰক। যেতিয়ালৈকে মই আপোনাৰ চৰণত থাকিম, সেই পৰ্যন্ত মোৰ আশা থাকিব। কিন্তু আপুনি ধৰি এবাৰ তুলি লোৱাৰ পাছতে মোক এৰি গুচি যাব। আপোনাৰ চৰণ স্পৰ্শ কৰা পৰ্যন্ত আপোনাৰ হাতকেইখন মোৰ কান্ধত থাকিব। আৰু জীৱাত্মাৰ বাবে সেয়াই হৈছে সবাতোকৈ সুৰক্ষিত স্থান। এহাতে মই আপোনাৰ চৰণ স্পৰ্শ কৰাৰ সৌভাগ্য লাভ কৰোঁ, আৰু আনহাতে আপুনি মোক কান্ধত আপোনাৰ সক্ষম হস্তকমলেৰে ধৰি ৰাখিছে। এই অৱস্থানত আশা তথা ভৰসা দুয়োটাৰ মোৰ বাবে উপলব্ধ। ভগৱান শ্ৰীৰামচন্দ্ৰই এই কথা শুনি অতি প্ৰসন্ন হৈ পৰিল। কিন্তু তথাপি হনুমানৰ বুদ্ধিৰো তেওঁ পৰীক্ষা কৰিব খুজিলে। তেওঁ ক'লে, জানো হনুমান, এয়া সকলো ঠিক আছে বাৰু, কিন্তু তুমি ইমান পলমকৈ অহাৰ বাবে এতিয়া তোমাক উপহাৰ হিচাপে দিবলৈ মোৰ হাতত আৰু একো নাই। মোৰ সকলো উপহাৰ ইতিমধ্যে শেষ হৈ গ'ল। এতিয়া মই তোমাক দিম কি? তিৰবিৰাই থকা উজ্জ্বল চকুজুৰিৰে সৈতে হনুমানে উত্তৰ দিলে, হে স্বামী, হয়তো আপোনাৰ ওচৰত থকা সকলো ডাঙৰ ডাঙৰ বস্তু ইতিমধ্যেই আপুনি উপহাৰ স্বৰূপে প্ৰদান কৰি দিছে। শাস্ত্ৰৰ জ্ঞান ইতিমধ্যে আপুনি বিতৰণ কৰি দিলে। আপোনাৰ জ্ঞান, শক্তি, যশস্যা ইত্যাদি সৰ্বস্ব হয়তো আপুনি বিতৰণ কৰি দিলে। কিন্তু মই স্পষ্টভাৱে কৈছোঁ যে আপোনাৰ সেই ডাঙৰ বস্তুবোৰ মই নিবিচাৰোঁ। মই আপোনাৰ সবাতোকৈ ক্ষুদ্ৰতম বস্তুটোৰ প্ৰতিহে আকৃষ্ট। আপুনি দয়া কৰি যদি সেই বস্তুটি প্ৰদান কৰে, তেন্তে মই নিজকে অতি ধন্য মানিম। এই বিনম্ৰ কাকুতিৰ দ্বাৰা স্বয়ং ভগৱান ৰামচন্দ্ৰও কৌতূহলী হৈ পৰিল। তেওঁৰ ওচৰত এনে কি বস্তু আছে যিটো এতিয়াও তেওঁ দিয়া নাই? ইয়াৰ উপৰিও তেওঁৰ সম্পত্তিৰ ভিতৰত সবাতোকৈ ক্ষুদ্ৰতমনো কি? হনুমানে তেওঁৰ প্ৰভুৰ মুখৰ ভাৱ বুজিব পাৰি হাঁহি মাৰি ক'বলৈ ধৰিলে, হে প্ৰভু, আপুনি স্বয়ং নিজেই ভগৱান শ্ৰী পৰশুৰামক কৈছিল যে আপোনাৰ সম্পত্তিৰ ভিতৰত সবাতোকৈ ক্ষুদ্ৰতম সম্পত্তি হৈছে আপোনাৰ নাম, ৰাম। দয়া কৰি আপোনাৰ সেই ক্ষুদ্ৰ নামকে মোক প্ৰদান কৰক। সেই কথা কৈ হনুমান উৎফুল্লিত হৈ পৰিল। তাৰপিছত তেওঁ আৰু ক'লে, যদিও বা আপোনাৰ সম্পত্তিৰ ভিতৰত আপোনাৰ নাম সবাতোকৈ ক্ষুদ্ৰ, তথাপি ইয়াৰ মাজতে কিন্তু সমস্ত ব্ৰহ্মাণ্ড সন্নিৱিষ্ট হৈ আছে। হনুমানৰ এই ব্যাখ্যা শুনি প্ৰভু শ্ৰীৰাম ৰোমাঞ্চিত হৈ পৰিল তথা হনুমানৰ হৃদয় জয় কৰিব পৰা গভীৰ জ্ঞান দেখা পাই আকৃষ্ট হৈ পৰিল। অশ্ৰুসিক্ত নয়নেৰে প্ৰভু শ্ৰীৰামে হনুমানক আলিংগন কৰি ল'লে। তাত আৰু ভাষাৰে একো ক'ব লগা নাছিল। হনুমানে ইতিমধ্যে সকলো ব্যক্ত কৰি পেলাইছিল। আৰু সেই তেতিয়াৰ পৰাই ভগৱান শ্ৰীৰামৰ নাম হনুমানৰ হৈ পৰিল। আমি ইয়াৰ পৰাই এই কথাই শিকিব পাৰোঁ যে যিদৰে ক্ষুদ্ৰতম বীজটোৰ মাজতো বৃহৎ আকাৰৰ বৃক্ষ সোমাই থাকে, ঠিক সেইদৰে দেখাটো খুব সৰু যেন লগা সত্যৰ মাজতো মহান তথা গভীৰ তত্ত্ব নিহিত হৈ থাকে। আৰু অন্য এদিনাখনৰ কথা। সেইদিনা বানৰ সেনাৰ মাজত এক দুখৰ ছাই আগুৰি ধৰিলে। সকলো নেতৃত্ব স্থানত থকা ব্যক্তিসকলে একেলগে আলোচনা কৰিও এই গভীৰ সমস্যাটোৰ কোনো ধৰণৰ সমাধান বিচাৰি নাপালে। আনকি অতি তীক্ষ্ণ বুদ্ধিসম্পন্ন নল তথা নীলেও তেওঁলোকৰ দক্ষতাৰে কোনো এক উপযুক্ত সমাধান বিচাৰি উলিয়াব পৰা নাছিল। আৰু আনহাতে ভগৱান শ্ৰীৰামে তেওঁলোকক সহায় প্ৰদান কৰাৰ কোনো ধৰণৰ ইচ্ছা প্ৰকাশ নকৰিলে।
যিহেতু তেওঁৰ নিজ সেনাৰ বুদ্ধি তথা ক্ষমতাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিছিল। বিশেষকৈ হনুমানে খুব বেছি অসহায় অনুভৱ কৰিছিল, কাৰণ তেওঁৰ মনত ধাৰণাই নাছিল যে এনে এক অসুবিধাই গা কৰি উঠিব পাৰে বুলি। কি কাৰণে বাৰু তেওঁ চিন্তিত হ'ব? কেনেকৈ সমুদ্ৰ পাৰ কৰিব বুলি? য'ত নেকি তেওঁ নিজে এই মাত্ৰ লংকালৈ উৰা মাৰি গৈ ঘূৰি আহিছেহে মাত্ৰ। কিন্তু তথাপি সেই প্ৰশ্ন থাকিয়েই গ'ল যে কিদৰে এই বিশাল বানৰ সেনাই এই সমুদ্ৰ পাৰ কৰিব। কেতিয়াবা হনুমানৰ মনত প্ৰশ্নৰ উদয় হয় যে ভগৱান শ্ৰীৰামৰ ইমান বিশাল সেনাৰ কি প্ৰয়োজন, য'ত নেকি তেওঁ নিজেই কেৱল অকলেই লংকা ধ্বংস কৰি মাতা সীতাক লৈ অনাৰ ক্ষমতা তেওঁৰ আছে। কিন্তু তেওঁ কেতিয়াও ভগৱান শ্ৰীৰামক সেই কথাটো সুধিবৰ বাবে সাহস কৰিব নোৱাৰিলে, কাৰণ হনুমানে জানিছিল যে তেওঁৰ প্ৰভুৱে কোনো এক লক্ষ্য প্ৰাপ্তি কৰিবৰ বাবে সকলোকে উৎসাহেৰে যুক্ত কৰাত খুব দৃঢ়ভাৱে বিশ্বাস কৰিছিল। যি কি নহওক, এই সময় তৰ্ক কৰাৰ নহয়, বৰঞ্চ কোনো এক বাস্তৱিক সমিধান বিচাৰি উলিওৱাৰহে সময়। সমুদ্ৰৰ তীৰত হাজাৰ হাজাৰ বানৰ উদাসীনভাৱে সন্মুখত থকা বিশাল সমুদ্ৰৰ জলৰাশিলৈ চাই ৰৈ আছিল। কোনো বানৰতো অসহায় হৈ দুচকুৱেদি চকু পানী ববলৈ ধৰিলে। তেওঁলোক সকলোৱে কি যে কৰা নাছিল মাতা সীতাৰ অনুসন্ধান কৰিবৰ বাবে। মাত্ৰ কেইমাহমানৰ ভিতৰতে সম্পূৰ্ণ পৃথিৱী চলাথ কৰা হ'ল। আৰু এতিয়া যেতিয়া তেওঁলোকে গম পালে যে তেওঁ ক'ত আছে, তেতিয়া তেওঁলোক তালৈ যাব পৰা নাই। হনুমানে তেওঁলোক সকলোৰে মুখবোৰ দেখি মনৰ অৱস্থা ভালকৈ বুজি পালে আৰু উপলব্ধি কৰিলে যে তেওঁলোকৰ এই সমস্যাৰ কিবা এটা সমাধান বিচাৰি উলিয়াবই লাগিব। কিন্তু তেওঁ স্বয়ং নিজেও ঠিক সেই একেদৰে অসহায় অনুভৱ কৰিছিল। এনে সংকটৰ সময়ত ভগৱান শ্ৰীৰামৰ নাম চিঞৰি চিঞৰি ডাঙৰকৈ লৈ তেওঁক বুদ্ধি প্ৰদান কৰি মাৰ্গ প্ৰদৰ্শন কৰিবৰ বাবে অসহায় হৈ প্ৰাৰ্থনা কৰাৰ অভ্যাস তেওঁৰ আছে। এনে এক পৰিস্থিতিত হনুমান সম্পূৰ্ণৰূপে হতাশাগ্ৰস্ত হৈ এটা পাথৰ সমুদ্ৰৰ পানীলৈ দলিয়াই দিলে, যেন পথ প্ৰদৰ্শন নকৰাৰ বাবে সমুদ্ৰক যেন তেওঁ সতৰ্কহে কৰি দিছে। কিন্তু এয়া কি অবিশ্বাস্য, আচৰিত! এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? হনুমান অতিশয় উৎফুল্লিত হৈ জঁপিয়াবলৈ ধৰিলে। হনুমানৰ এনে উৎসাহ দেখা পাই বানৰ সেনাই তেওঁক চাৰিওফালৰ পৰা আগুৰি ধৰিলে। অত্যন্ত উৎসাহী হৈ বানৰ সেনাক তেওঁ দেখুৱাই দিলে কিদৰে সেই দলিয়াই দিয়া পাথৰটো পানীত অতি সহজভাৱে উপঙি আছে। তৎক্ষণাত তেওঁ আন এটা পাথৰ লৈ পানীলৈ দলি মাৰি দিলে। কিন্তু ই কি? পাথৰটো ডুবি থাকিল। তেওঁ এটাৰ পিছত আনটো পাথৰ দলিয়াবলৈ ধৰিলে আৰু অবিচ্ছিন্নভাৱে সেই সকলোবোৰ ডুব গ'ল। কিন্তু সেই যে প্ৰথমতে পেলোৱা পাথৰটো তেতিয়াও সুন্দৰকৈ উপঙি আছিল। ইয়ে নেতৃত্ব স্থানত থকা বানৰসকলৰ মনত এক নতুন সম্ভাৱ্য ব্যক্ত কৰিলে। তেওঁলোক সকলোৱে সেই উপঙি থকা পাথৰটোৰ ৰহস্য কি সেই কথা উদ্ভাৱন কৰিবলৈ হনুমানৰ লগ লাগিল। তেওঁলোকে ভিন্ন ভিন্ন আকাৰ, আকৃতি তথা ওজনৰ পাথৰবোৰ পানীলৈ দলিয়াই সেই উপঙি থকা পাথৰটোৰ কাৰণ পৰীক্ষা কৰি চালে। কিছু সময়ৰ পিছত হনুমানে উপলব্ধি কৰিলে যে এনেদৰে কেৱল যান্ত্ৰিকভাৱে পাথৰবোৰ দলিয়াই থাকিলে নহ'ব। গভীৰভাৱে তেওঁ চিন্তন কৰিবলৈ ধৰিলে যে আচলতে সেই পাথৰটোৰ দলিওৱাৰ সময়ত তেওঁ কি কৰি আছিল। তেতিয়াহে তেওঁ উপলব্ধি কৰিলে যে সেই অতিৰিক্ত ধাৰণা কৰিব নোৱাৰা উপাদানটো আছিল ভগৱান শ্ৰীৰামৰ নাম। তেওঁৰ সেই সিদ্ধান্তক পুনৰ পৰীক্ষণ কৰিবৰ নিমিত্তে হনুমানে ভগৱান শ্ৰীৰামৰ নাম লৈ পুনৰ দলি মাৰি চালে আৰু সেয়াই হ'ল, ই উপঙি থাকিল।
বানৰ সেনাৰ ছাউনি উলাহেৰে নধৰা হৈ পৰিল। এই অভিনৱ উদ্ভাৱনৰ বাবে সকলো বানৰে জঁপিয়াই আনন্দত কিৰিলি পাৰি হাত চাপৰি বজাবলৈ ধৰিলে। প্ৰত্যেকেই পাঠৰ দৈ লৈ অতি উৎসাহেৰে ভগৱান শ্ৰীৰামৰ নাম লৈ পানীলৈ দলিয়াই গ'ল আৰু অবিচ্ছিন্নভাৱে প্ৰত্যেকটো পাথৰে উপঙিবলৈ ধৰিলে। তেওঁলোকে ইয়াৰ সমাধান বিচাৰি পালে। এতিয়া কেৱল এখন সেতু গঢ়ি তোলাৰ নিমিত্তে যথেষ্ট পাথৰ গোটালেই কাম হৈ যাব। আৰু সেইমতে কাম আৰম্ভ হ'ল। বেছিভাগ বানৰে অতিশয় ব্যস্ত হৈ পৰিল একদম জোখৰ পাথৰবোৰ য'ৰ ত'ৰ পৰা আনি গোটোৱা কামত। আনহাতে অন্য কিছুমানে সেতু বন্ধাৰ কামৰ নিৰীক্ষণ কৰি কোনটো পাথৰ ক'ত থ'লে উপযুক্ত হ'ব সেইবোৰ নিৰীক্ষণ কৰিলে। ভগৱান শ্ৰীৰামচন্দ্ৰই বানৰ সেনাৰ দক্ষতা দেখা পাই অতি প্ৰসন্ন হৈ পৰিল আৰু কিবা প্ৰকাৰে কোনো সহায় প্ৰদান কৰিবলৈ তেওঁ ইচ্ছুক হৈ পৰিল। তেওঁ আটাইতকৈ বেছি কৌতূহলী হৈ পৰিল এই উপঙি থকা পাথৰৰ ৰহস্যৰ কথা ভাবি। কোনেও দৰাচলতে এই কথা কৈ তেওঁক লজ্জাবোধ কৰাব খোজা নাছিল যে তেওঁলোকে তেওঁৰেই নাম লৈছে আৰু তেওঁৰেই নামৰ শক্তিৰ প্ৰভাৱতে যে পাথৰবোৰ উপঙি আছে। যদিও বা ভগৱান শ্ৰীৰামচন্দ্ৰই দেখা পালে যে বানৰ সেনাই তেওঁৰ নাম লৈ লৈ পাথৰবোৰ সমুদ্ৰৰ পানীলৈ দলিয়াই আছে, কিন্তু তথাপি তেওঁৰ নম্ৰ স্বভাৱৰ বাবে সেই দুয়োটাৰ মাজত তেওঁ কোনো সম্পৰ্ক থকা বুলি গণ্য নকৰিলে। যি কি নহওক, কিন্তু ভগৱান শ্ৰীৰামচন্দ্ৰই সেতু বন্ধনৰ কাৰ্যত সহায় আগবঢ়াব খুজিছিল। কাৰো চকুত ধৰা নপৰাকৈ ভগৱান শ্ৰীৰামচন্দ্ৰই মনে মনে চুক এটাত গৈ তেওঁ সেতু বন্ধনৰ কাৰ্যত সেৱা আগবঢ়াব খুজিলে। কথামতেই কাম। তেওঁ এটা অলপ ডাঙৰ পাথৰ লৈ সমুদ্ৰৰ পানীলৈ দলিয়াই দিলে। কিন্তু তেওঁক অতি হতাশ কৰি সেই পাথৰটো ডুব গ'ল। পুনৰ আন এটা পাথৰ তুলি আন বানৰ সেনাৰ দৰে তেওঁৰ নিজৰে নাম লৈ পানীলৈ দলিয়াই দিলে। কিন্তু পুনৰ তেওঁক অতিকৈ নিৰাশ কৰি সেই পাথৰটো ডুব গ'ল। আচলতে কথাটো কি হৈছে বুলি তেওঁ অতিশয় বিভ্ৰান্ত হৈ পৰিল আৰু দৰাচলতে নিজৰ অক্ষমতাৰ বাবে অলপ লজ্জাও তেওঁ বোধ কৰিলে। ঠিক তাৰ পিছতে এক গহীন কণ্ঠস্বৰে তেওঁক সচকিত কৰি তুলিলে। সেয়া আছিল অন্য কোনো নহয়, বৰঞ্চ স্বয়ং হনুমান। এটা আঁঠু মাটিত ৰাখি অলপ তলমুৱাকৈ হাউলি চকু মুদি হাতযোৰ কৰি তেওঁ অতি বিনম্ৰ সহকাৰে ক'লে, হে প্ৰভু, হে স্বামী, আপুনি কিদৰে আশা কৰিছে পাথৰটো উপঙি থাকিব বুলি? যিকোনো ব্যক্তি অথবা বস্তু যাক আপুনি ত্যাগ কৰি দূৰলৈ দলিয়াই পেলাইছে, সেয়াটো কোনো সন্দেহ নোহোৱাকৈ নিশ্চিতভাৱে ডুবিবই। যাক আপুনি ত্যাগ কৰিছে, দৰাচলতে তাৰ আৰু কোনো আশা নাই। যাক আপুনি ত্যাগ কৰিবলৈ দৃঢ় নিশ্চয় হৈ পৰে, এই ভৱসমুদ্ৰৰ পৰা মুক্তি লাভ কৰিবৰ বাবে তেওঁৰ আৰু অন্য কোনো সম্ভাৱনা নাথাকে। ইয়াৰ বিপৰীতে যেতিয়া আমি আপোনাৰ নাম লৈ পাথৰ দলিয়াওঁ, সেই পাথৰবোৰ এই আশাত উপঙি ৰয় যে হয়তো সিহঁত আপোনাৰ কোনো সেৱাত কিবা প্ৰকাৰে যুক্ত হৈ আপোনাৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে সমৰ্থ হৈ পৰিব। সেইবাবে দয়া কৰি এই পাথৰবোৰ আপোনাৰ সেৱাত যুক্ত কৰিবৰ নিমিত্তে অনুমতি প্ৰদান কৰক প্ৰভু। অনুগ্ৰহ কৰি সিহঁতক আপোনাৰ সেৱা কৰাৰ সুযোগৰ পৰা বঞ্চিত নকৰিব। হনুমানৰ প্ৰস্তাৱত যুক্তি দেখা পাই ভগৱান শ্ৰীৰাম সেই সেতুবন্ধনৰ কাৰ্যস্থলীৰ পৰা আঁতৰি গ'ল। তেওঁ অনুধাৱন কৰিব পাৰিলে যে কিছুমান কাম তেওঁৰ নামৰ দ্বাৰাই সম্পন্ন কৰিবলৈ এৰি দিয়াটোৱেই বাস্তৱিকতে শ্ৰেয়। ধন্যবাদ। হৰে কৃষ্ণ।